শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। উবেদুৰ আজিম আলী নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অসামৰিক চিকিৎসালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে প্ৰায় ৪৫ মিনিট পলমকৈ চিকিৎসক উপস্থিত হয় বুলিও অভিযোগ উত্থাপন কৰে। টাইমটো অলপ হেৰি হৈছে, কিন্তু ইতিমধ্যে মই পালোঁ, ইতিমধ্যে চিষ্টাৰ আমাৰ চাই আছে। আপোনাৰ কেইটা বজাৰ পৰা? চিষ্টাৰ ৮টা বজাৰ পৰা আহিছে। তাৰ আগত দীপক গগৈ। তেখেতৰ অভিযোগ উত্থাপন কৰিছে যে নাছিল। আপুনি কেইটা বজাত আহিছে? মই ৮:১৫ পাইছোঁ। ৮:১৫ অলপ আহোঁতে হেৰি হৈ গৈছিল আৰু। দুপৰত আজি আমাৰ লগৰজন কোন দায়িত্বত ডি গগৈ নামৰ কোনোবা এজনৰ দায়িত্বত আছিলে। তেখেতক সোধা হৈছিলে, ইয়াত নাৰ্ছসকলক সুধিছিলোঁ যে কোন আছে আমাক মানে নামটো কমচে কম কওক। তেখেতলোকে একো নাজানো বুলি ক'লে, আৰু তেখেতে কৈছে যে বৰ্ডত আছে বোলে, নাম বোলে চাই লওক। বৰ্ডৰ আমি চাই পেলিহে গম পাইছোঁ কোনোবা ডি গগৈ ৮টা বজালৈকে ডিউটি আছিলে, কিন্তু আমি 7:50 ইয়াত আহি পোৱাৰ পিছতো ডি গগৈক আমি এতিয়ালৈকে মানে চেহেৰা আমি দেখা নাই। তাৰপিছত আপোনাৰ এজন ৰহমান বুলি এজন ডক্তৰ আহিলে প্ৰায় 8:30 বজাত। তেখেতে আহি পেলি কৈছে যে আৰু নাই। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনে ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।